মই ধেমালি কৰি ভাল পোৱা মানুহ হয়, কিন্তু কেতিয়াবা ক'ৰবাত ধেমালি কৰিবলৈ যাওঁতে কিছুমানে দুখো পায়, সেইটো সঁচা কথা হয়। মানে কিন্তু ধেমালিহে কৰোঁ দেই, কাকো দুখ দিওঁ বুলি নাযাওঁ, গম পাইছেনে? কেতিয়াবা ক'ৰবাত অজান্তে ভুল হৈ যায়, ক'ৰবাত যদি কাৰোবাক দুখ দিছোঁ তেনেহ'লে আজি ৰাতিপুৱাই সেইটোকে কৈছোঁ আৰু মাফ কৰিব আৰু দেই। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। পিছে মোৰ মাতটো বহি গৈছে দেই, চিঞৰি লাইভত আহোঁতে এতিয়া মানে এনেকুৱা হৈছে জানে, ফেচবুকৰ প'ষ্টবোৰ কমেণ্ট গুড মৰ্ণিং ৰিপ্লাই কৰোঁতে শেষেই নহয়, আকৌ গুড আফটাৰনুন আহিয়ে পৰে, গুড আফটাৰনুনৰ শেষেই নহয়, গুড ইভিনিং আহিয়ে পৰে, গুড ইভিনিং শেষেই নহয়, আকৌ গুড নাইট আহিয়ে পৰে। তাতে আকৌ নিজৰখিনিতো আছেই, মোৰ মানে ডাউন হৈ গৈছেগৈ, মানে ৰেড কালাৰ হৈ গৈছে। তথাপিও উপায় নাই ন, সকলোৱে যেতিয়া গুড মৰ্ণিংটো দিছে, সকলোকেতো ৰিপ্লাইটো দিবই লাগিব। কিছুমানক ৰিপ্লাই নিদিওঁতে ৰিয়েক্টটোহে দি থৈ দিওঁ। আজি প্ৰথমতে এটা কথা কওঁ, সকলো মানুহে সকলো মানুহক সহায় কৰিব নোৱাৰে। মেক্সিমাম মানুহে নিজৰ স্বাৰ্থটোৰ কথা প্ৰথমতে চায়, তাৰপিছত আপোনাৰ বেলেগৰ কথা ভাবে। কিন্তু মই আজি যে ইমান টাইম লাইভ কৰোঁ, 3 ঘণ্টা, 3.5 ঘণ্টা, আঢ়ৈ ঘণ্টা, তাত মোৰ লাভ নহয় বুলি মই নকওঁ। কিন্তু এইটো কাৰণে মই লাইভ আহিছোঁ, আগতেও মই লাইভ আহোঁ। ইমান টাইম মই ভাত খোৱা, শাক খোৱা পাতোঁ, বহুতে আৰিয়াৰ খবৰ সোধে, আমাৰ ঘৰখনৰ খবৰ সোধে, কথা পাতোঁ। কিন্তু তাৰপিছত মই ভাবিলোঁ, ইমান মানুহখিনিৰ যেতিয়া ফলোৱাৰ্ছ কম হৈ আছে, চবেই যেতিয়া উঠি পৰি লাগিছে ফেচবুকৰ পৰা কিবা এটা ইনকাম কৰোঁ বুলি, তেনেহ'লে মই ভাবিলোঁ, তেতিয়াই মই ষ্টেপটো ল'লোঁ যে নাই, মই লাইভ কৰোঁ আৰু মানুহক অকণমান সহায় কৰোঁ, ফলোৱাৰ্ছ বঢ়াই দিয়া। কাৰণ কেলৈ, ফলোৱাৰ্ছটো যদি একেবাৰে কম হয় দেখিবলৈও বেয়া লাগে ন, সেইকাৰণে মানুহবোৰে ফলোৱাৰ্ছ বঢ়োৱাত লাগি গৈছে। সকলোকে সদায় কওঁ, ফলোৱাৰ্ছ যিমান বঢ়াব, যদি আপোনাৰ ভিউজ নাহে তেনেহ'লে একো লাভ নাই, গম পাইছেনে? সেইকাৰণে ফলোৱাৰ্ছ সকলো মানুহৰ লাইভত নাযাব, যাক ভাল লাগে তেওঁৰ লাইভতে যাব। কিছুমান মানুহ নিৰ্দিষ্টকৈ বাছি ল'ব। সকলোৰে তাত গ'লে কি হয়, সময়বোৰ ক্ষতি হয়। কাৰণ কেলৈ, আমি একোগৰাকী মাকো হয় নহয়, ঘৰৰ বোৱাৰী হয়, নহ'লে জীয়ৰী হয়। সেইটো কাৰণে কৈছোঁ, কিছুমান মানুহ চিলেক্ট কৰি ল'ব। আৰু ফলোৱাৰ্ছ বঢ়াত নালাগিব। যিমানখিনি মানুহ চিনাকি হৈছে, তেওঁলোকৰ প'ষ্টবোৰত গৈ লাইক কমেণ্ট কৰিব, তেতিয়াহে আপোনালোকৰ এংগেজমেণ্ট বাঢ়িব। মই মানে এতিয়া লোকৰ প'ষ্টবোৰত গৈ কৰিব পৰা নাই কাৰণে মোৰ এংগেজমেণ্ট কমি গৈছে, গম পাইছেনে? সেইকাৰণে ৰেড কালাৰ হৈ গৈছে। তথাপিও মানুহবোৰে যেতিয়া কয় বা আপোনাৰ পৰা সহায় পাইছোঁ, ফলোৱাৰ্ছ পাইছোঁ, মনটো সেইটোতে সুখ লাগে, জানেনে? কিছুমানে আকৌ ইয়াতে ঠাট্টাও কৰে। ঠাট্টা কৰে মানে কিয় ক'লোঁ জানেনে? কিছুমানে এনেকৈ কয়, কেনেকৈ 2 ঘণ্টা 3 ঘণ্টা লাইভত বহি থাকেও, আমি আমাৰ নিজৰ কামখিনি শেষেই কৰিব নোৱাৰোঁ দেখোন। এতিয়া ইমানখিনি মানুহ যে লাইভত আহে, তেওঁলোকে কি কাম নকৰাকৈ বহি থাকে নি? কাম নকৰাকৈতো বহি নাথাকে। মোৰ এজনী ছোৱালী আছে, ছোৱালীজনীক খোৱা বোৱা, গা ধোৱা, হগোৱা মুতোৱা, চাফা কৰা, গোটেইখিনি দায়িত্ব ময়ে কৰি থাকোঁ। ৰুমৰ গোটেই কামখিনি ময়ে কৰোঁ, মাজে মাজে ঘৰৰ ভিতৰৰ কামবোৰ কৰি থাকোঁ, গম পাইছেনে? চেক বুজি মানুহে কামটো কৰিব জানিব লাগিব। এতিয়া ইমানখিনি মানুহ লাইভত আহে, তেওঁলোকে কি খানা পিনা নবনায় নেকি? প্ৰত্যেক মানুহৰে ঘৰৰ চিডুলবোৰ বেলেগ বেলেগ। আপোনাৰ ঘৰখন কেনেকৈ চলে আপুনি জানে, মোৰ ঘৰখন কেনেকৈ চলাওঁ মই জানো। সকলো মানুহে এটাই জানে, আমাৰ ঘৰত ৰিংকু আছে, হয় ৰিংকু আছে, সেইটো সুবিধা মোৰ মানুহজনে মোক কৰি দিছে। কিন্তু ৰিংকুৱেতো বাকীখিনি কাম কৰি নিদিয়ে, ৰিংকুৱে কিটচেনৰ কামখিনিয়ে চম্ভালে। বহুতে কয়, তোমাৰ আৰু কাম কৰা মানুহ আছে ন, সেইটো কাৰণে। মই আপোনালোকক কৰিও দেখাইছোঁ দেখোন, নিজৰ ঘৰত ৰুমটোৰ কামবোৰ ময়ে কৰোঁ, ছোৱালীজনীকো ময়ে চাওঁ, চব কৰোঁ। তাৰ মাজতো মই আনৰ কাৰণে অকণমান কাম কৰোঁ বুলি ভাবোঁ। সঁচাকৈ কৈছোঁ, মই আনৰ কাৰণে কাম কৰি ভাল পাওঁ, যদি কাৰোবাক সহায় কৰিব পাৰোঁ। এতিয়া যিখিনি মানুহ মোৰ লাইভত আহে, তেওঁলোকে যেতিয়া ক'ব নহয়, আজি মই ফাৰ্ষ্ট পে'মেণ্ট পালোঁ, সেইদিনাখন মই বিৰাট হেপ্পী হ'ম, বিৰাট হেপ্পী হ'ম, কৈছোঁ নহয়। সেইটো কাৰণে কৈছোঁ, আপোনালোকে ভালকৈ কাম কৰক, ফলোৱাৰ্ছ বঢ়াব নালাগিব, ফলোৱাৰ্ছ বঢ়াই যাওক আৰু মানুহবোৰৰ লগত কনভাৰচেশ্যন ষ্টাৰ্ট কৰক, গম পাইছেনে? তেতিয়া চাব ধুনীয়াকৈ আপোনালোকৰ এটা আৰ্নিং হৈ থাকিব। আৰু কালি এজনে ক'লে $25 হ'লে পে'মেণ্ট নাপায়, কিয়, কোনে কৈছে?
মই পাইছোঁ, কিয় নাপায়? ফেচবুকে এইটো কেতিয়াও মিছা কথা নকয়। মানুহে ঠগিব পাৰে, মানুহে আপোনাক কথা চেঞ্জ কৰিব পাৰে, কিন্তু ফেচবুকে কেতিয়াও সেইটো নকৰে। আপুনি যি টকা ইনকাম কৰিছে সেই টকা আপোনাক ৰিটাৰ্ণ কৰিবই কৰিব। সেইকাৰণে যাৰে তাৰে কথা নুশুনিব, নিজৰ কামবোৰ ভালকৈ কৰি যাওক। আৰু বহুত মানুহ আছে নিজে কৰিব নোৱাৰে, আনে কৰা দেখিলে বেয়াও পায়। মই সেইবোৰত গুৰুত্ব নিদিওঁ, তথাপিও ভাবোঁ আচলতে কিছুমানে নিজে কৰিব নোৱাৰে যে লোকে কৰা দেখিলে গাও জ্বলে, ধৰক জ্বলাই জ্বলি থাকক, হয় নহয়? এতিয়া কেইটা বাজিলে দেখিছেনে? 7টাই বাজিলে। আমাৰ ছোৱালী শুইয়ে আছে। ইভিনিং 7টা হা। আৰু বহুতে ভাবে মই লাইভ কৰি থাকোঁ, ছোৱালীজনী হোৱাৰ প্ৰতি গুৰুত্ব নিদিওঁ। তাই এতিয়া যিমান খেলিলেও তাই ভাগৰ নালাগে, তাই ইমানেই খেলিব পাৰে। এইটো খেলাৰ বয়স, খেলক, একো নাই, গম পাইছেনে? মই মোৰ নিজৰ কাম, মই পূৰা টাইম টু টাইম কাম মেইনটেইন কৰা মানুহ হয়, গম পাইছেনে? মই ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়ালৈকে মই লাইভ কৰোঁ তেতিয়ালৈকে মই মোৰ সকলো কাম শেষ কৰি লওঁ। তাৰ মাজতে মই আকৌ আৰিয়াক ভাত খুৱাওঁ। আৰিয়া সম্পূৰ্ণ কাম মই কৰোঁ। বহুতে ভাবিব পাৰে লাইভ কৰি থাকোঁ, মানুহ আছে। হয়, ঘৰত কাম কৰা মানুহ আছে, নথকা বুলি নকওঁ, কিন্তু কৰিহে দিয়ে। ছোৱালীজনী ময়েতো ডাঙৰ কৰিছোঁ, আজি 3 বছৰ হ'বলৈ হ'ল, কথাটো কৈছোঁ। আৰু সকলো মানুহ যে এতিয়া লাইভত আহে, তেওঁলোকেতো নিজৰ কামখিনি শেষ কৰিহে আহে। নিজৰ কাৰণে যদি আপুনি অকণমান টাইম উলিয়াব নোৱাৰে, তেনেহ'লে আপুনি কি জীৱন জীয়াই আছে? কি জীৱন জীয়াই আছে? আৰু মই মানে এটা কথা কওঁ, মই মানে মানুহক সহায় কৰি বহুত ভাল পাওঁ, সঁচা কথা কওঁ। আৰু এতিয়া মোক ভগৱানে ধুনীয়া প্লেটফৰ্ম এখন দিছে। এইখন প্লেটফৰ্ম, সেইকাৰণে মই যিমান পাৰোঁ সহায় কৰিছোঁ। মানুহে কিবা এটা ইনকাম কৰক। প্ৰথমতে আগতেও মই লাইভ আহি আছিলোঁ, নৰ্মেল ভাত খোৱা, শাক খোৱা পাতি থাকিছিলোঁ। তাৰপিছত দেখিলোঁ বহুত মাইকী মানুহ আহিছে, বা মোক হেল্প কৰিব, বা মোক হেল্প কৰিব। তেনেহ'লে ভাবিলোঁ লাইভ এটা কৰি যদি মই কাৰোবাক হেল্প কৰিব পাৰোঁ, তেনেহ'লে ভাল লাগিব। যিটো বিচাৰি আছিলোঁ সেইটোৱে যদি মোৰ মুখৰ আগত পৰিছে, তেনেহ'লে ৰৈনো কিয় থাকোঁ? সেইকাৰণে কামটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু যেতিয়াৰ পৰা ছোৱালীক স্কুলত দিম, তাৰ আগৰ পৰাই, অহা বছৰলৈ আৰিয়াক স্কুলত দিম, তাৰ আগৰ পৰাই মই কি কৰিব লাগে নালাগে, ময়ো পঢ়া শুনা ছোৱালী হয়, ময়ো পঢ়ি শুনিয়ে অহা ছোৱালী। মই বহুত ষ্ট্ৰিকৰ মাজত ডাঙৰ হোৱা ছোৱালী, সেইটো কাৰণে ভালকেই জানো। কিন্তু এনেকুৱাও নকৰোঁ তাই ইমান ষ্ট্ৰিকত ৰাখোঁ। সেইকাৰণে এতিয়া জীৱনটো টাইমতে জীয়াওক। যেতিয়া শুব মন গৈছে শুৱক। জোৰ জবৰদস্তি ল'ৰা ছোৱালীক খুৱাব নোৱাৰি, জোৰ জবৰদস্তি খুৱাব নোৱাৰি। মই নোখুৱাওঁ। খাবলৈ মন গৈছে খা, মন নাযায় ফুচলাই হ'লেও খুৱাম, সেইটোৱে কথা। যদি তাই খাবলৈ মন নাযায়, মই কিয় জোৰ কৰি খুৱাম? বহুত মানুহে ভাবিব পাৰে লাইভ কৰোঁতে কৰোঁতে ছোৱালীজনীক খোৱা বোৱা একো গুৰুত্বই নিদিয়ে নি? গুৰুত্ব নিদিয়া বিধৰ মই নহয়। মই বহুত ছিনচিয়াৰ ছোৱালী হয়। অফিচত কাম কৰোঁতেও তেনেকেই কৰিছিলোঁ। মই মোৰ ব্যৱসায় কৰোঁতেও তেনেকেই কৰিছিলোঁ। মোৰ হোষ্টেল বিজনেছ আছিলে, তেনেকেই চলি এতিয়া মই মাক হৈছোঁ যেতিয়া মই মাক হ'লেও ষ্ট্ৰিকে হ'ব লাগিব, গম পাইছেনে? সেইটো কাৰণে কৈছোঁ। আৰু এটা কথা, কেতিয়াও কাকো নাহাঁহিব। আপুনি যাক হাঁহিছে নহয়, আপুনি কেতিয়াবা সেই তেনেকুৱাই কৰিব লাগিব। ময়ো আগতে ভাবিছিলোঁ এই আহক আহক, এই ফ'ল' কৰক এনেকৈ নকওঁ বুলি। কিন্তু এতিয়া মই কৰিব লগা হৈছে বেলেগৰ কাৰণে। কৰি ভাল লাগিছে, মোৰো কিবা এটা পাইছোঁ, বেলেগকো সহায় হৈছে। মোৰ পৰা কিমান মানুহ উপকৃত হৈছে, মেছেজ কৰিলে গম পাব। সহায় কৰি চাব, গম পাইছেনে? সেই সহায় যেতিয়া কৰে ন, কেতিয়াবা নাহোঁ বুলি ভাবোঁ 10:30 লাইভ, কিন্তু এই মানুহখিনি মুখলৈ চাই আহোঁ। তাহাঁতি যে বাট চাই থাকে, মেছেঞ্জাৰত মেছেজ কৰে, বা লাইভ আহিবনে, বা লাইভ আহিবনে, সেইটো কাৰণেই আহোঁ। মোৰ ঘৰৰ মানুহখিনিও যে বুজি পাইছে, ইমান যে বুজি পোৱা মানুহখিনি পাইছোঁ, হয়নে নহয়? মই কিবা যদি বেয়া কাম কৰি থাকিলোহেঁতেন, কৰিব দিলেহেঁতেন নেকি? কেতিয়াও নিদিয়ে। মোৰো সহায় হৈছে, আনকো সহায় কৰিছোঁ। সেইটো কাৰণে কওঁ, আপুনিও আগবাঢ়ি যাওক, আনকো সমানে লগতে আগবঢ়াই লৈ যাওক, ঠিক আছে? আৰু কোন কোন মোৰ দ্বাৰা উপকৃত হৈছে ক'ব, তেতিয়া গম পাব। কিছুমান মানুহৰ মানে কিছুমান ইটিকিং কথা ভাল নালাগে, সেইটো কাৰণে মই আজি সেই ইটিকিং কৰা মানুহখিনিৰ ওপৰত এইটো ভিডিঅ' বনাইছোঁ। সকলোৱে কাম থাকে, সকলোৱে কাম কৰে, কোনো বিনা কামত নাথাকে। কোনোবাই ভাল পাইছে আহিছে, কোনোবাই ভাল পোৱা নাই তাতো ক'বলৈ নাযাওঁ, কিন্তু আনক হাঁহিব নালাগে, ঠিক আছে? তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক। দেখিছেনে মাত ভাগি শেষ।
গুড নাইট।